যুদ্ধত অসমৰ প্ৰথমগৰাকী আৰক্ষী শ্বহীদ কৰোনাত আক্ৰান্ত হৈ মৃত্যু 16 IRBNৰ হাবিলদাৰ হৰেশ্বৰ নাথৰ হৰেশ্বৰ নাথৰ দেহত নাছিল কোনো ধৰণৰ লক্ষণ কোভিড যুদ্ধক নিজৰ জীৱনকো তুচ্ছ কৰি অসম আৰক্ষীয়ে দিন-ৰাতি একাকাৰ কৰিছে ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত আৰু অৱশেষত এই যুদ্ধখনত প্ৰাণ হেৰুৱালে 16 IRBNৰ হাবিলদাৰ হৰেশ্বৰ নাথে 2017 চনৰ পৰা গুৱাহাটীত কৰ্মৰত আছিল হৰেশ্বৰ নাথ 7 জুলাইত কোভিডত আক্ৰান্ত হৈ IITৰ কোভিড কেয়াৰ চেণ্টাৰত ভৰ্তি কৰা হৈছিল হৰেশ্বৰ নাথক এচিম্পটমেটিক পেচেণ্ট অৰ্থাৎ দেহত নাছিল কোনো ধৰণৰ লক্ষণ নাছিল ভোক আৰু দুদিনমানৰ পৰা হৈছিল ডায়েৰিয়া কোভিড কেয়াৰ চেণ্টাৰত উপযুক্ত সুবিধা নোপোৱাৰ অভিযোগ পৰিয়ালৰ এগিলাচ গৰম পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল হৰেশ্বৰ নাথে তেওঁ খালি কৈছে যে মই মানে অকণমান অসুবিধা পাইছোঁ মোক খুব ভোক লাগে কিন্তু মই একো খাব নোৱাৰোঁ অলৰেডি তেওঁ 4 দিনমানৰ আগতে অকণ ডায়েৰিয়া হৈছিল বছি মানে তাৰপিছত জ্বৰ উঠিল ৰাতি জ্বৰ উঠিছে তেওঁ চিকিৎসা পোৱা নাই বুলি কৈছে মই গৰম পানী এখন বিচাৰিলোঁ নাই গৰম পানী পোৱা ৰুটি বিচাৰিলোঁ নাই ৰুটি এখন পাইছোঁ একো নাই যে মানে চুইপাৰকেইজন আহিলে পেৰাচিটামল দিলে বছি মানে হৰেশ্বৰ নাথক শেষ শ্ৰদ্ধা জনালে অসম আৰক্ষীয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ADGP আইন শৃংখল GP সিং ADGP প্ৰশাসনিক হাৰমিত সিঙকে ধৰি আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ লগতে উপস্থিত থাকে পৰিয়ালৰ লোকো স্বামীক হেৰুৱাই পত্নী কান্দোনত ভাগি পৰিছে দুই পুত্ৰক লৈ এতিয়া তেওঁ কি কৰিব উৱাদিহা পোৱা নাই নগাঁৱত হৰেশ্বৰে সাজিছিল এখনি ঘৰ তাকো আধৰুৱা হৈ ৰ'ল ঘৰতে তেওঁ নতুনকৈ এটা ঘৰ বনাবছে ঘৰটো মানে কিবা কিবি সপোন আছে তেওঁ ৰং কিনি থৈ আহিছে ঘৰত যে মই ইয়াৰ পৰা গৈ ৰং কৰিম টাইলছ লগাম AC এটা ঠিক কৰি থৈ আহিছে ইয়াৰ পৰা গৈ ACটো লগাম সেইবিলাক এটা সপোন আছিল ল'ৰাজন এবাৰ ছেকেণ্ড ইয়াৰ ডাঙৰজন সৰুজন 4 বছৰ যদি কিবা এটা চৰকাৰে দিব পাৰে তাক দিয়ক মাক আৰু ল'ৰাকেইটা তাৰ বাদেতো সিহঁতৰ মাটি বাৰী বুলিবলৈ একো নাই অসম আৰক্ষীত 472 গৰাকী কোভিড আক্ৰান্ত 900ৰো অধিক আৰক্ষী বিষয়া বৰ্তমান কোৱাৰেণ্টিনত আৰক্ষীৰ সংখ্যা তাকৰ হোৱাৰ বাবে বৰ্তমান দুৰ্বল হৈছে নেকি অসম আৰক্ষী বৰ্তমান আমাৰ 462 জন আক্ৰান্ত হৈ আছে আজি ৰাতিপুৱা 10টা বজাত আৰক্ষী আক্ৰান্ত ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যতে হৈছে আমি কণ্টিনিউৱাছ বিশ্লেষণ কৰি আছো আৰু সেই মৰ্মে আমি ব্যৱস্থা লৈ আছো পানবজাৰৰ ট্ৰেফিক ইন্সপেক্টৰ মস্কো শইকীয়া কোভিডত আক্ৰান্ত হৈ পুনৰ কামত যোগদান কৰিছে আৰু DGP উপস্থিত হৈ উৎসাহ যোগালে আৰক্ষী বিষয়াগৰাকী কোভিড যুদ্ধত দিন-ৰাতি একাকাৰ কৰিছে অসম আৰক্ষীয়ে এই সকল আৰক্ষীক সেলিউট প্ৰাগ নিউজৰ ভিডিঅ জাৰ্নালিষ্ট ৰিজুৰ সহযোগত ববিতা গগৈ ৰিপৰ্ট প্ৰাগ নিউজ